তেতিয়া মাৰ্চ মাহত আমি বেলেঞ্চ শ্বীটটো কৰিব লাগে আৰু তেতিয়াৰ দিনত আমি শুনিছিলোঁ, আমি যিহেতু নতুন আছিলোঁ, এপেক্স বেংকে ভাল কাম কৰিছিল, সেইকাৰণে মই অৱশ্যে তেতিয়া লক্ষ্মী গাঁৱলীয়া বেংকতো চাকৰি পাইছিলোঁ, কিন্তু এপেক্স বেংক প্ৰিফাৰেবল কাৰণে ইয়াত সোমাইছিলোঁ। ঠিকেই নহওক, আজি এই দিন পালেহি। কি জনাব আজি ৭৭তম প্ৰতিষ্ঠা দিৱস হিচাপে হোজাই শাখাত আপোনালোকে পালন কৰিছে? মই তাকে আজি প্ৰতিষ্ঠা দিৱসৰ যিখিনি আমাৰ ব্যক্তি আমাৰ তাত নিমন্ত্ৰণীয় অতিথি আছিলে, তেওঁলোকক আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ তাত আহি পেলাই আমাৰ অনুষ্ঠানভাগ সুচাৰুৰূপে চলোৱাৰ কাৰণে। ইয়াৰ লগতে আমি এতিয়া যিটো আমাৰ প্ৰধান উদ্দেশ্য আহি পৰিছে বেংকবিলাকৰ, আমাৰ গভৰ্ণমেণ্টে যিটো নটিফিকেশ্যন দিছে জনসুৰক্ষা আইনৰ ওপৰত, যিটো ইঞ্চুৰেঞ্চ, তাৰ ওপৰত আমি সকলোকে এইটো এৱাৰনেছ কৰিব বিচাৰিছোঁ যে সকলোৱে নিজৰ পৰিয়ালৰ, নিজৰ ঘৰৰ, নিজৰ ওচৰ চুবুৰীয়া যিমান আছে সকলোকে এই বস্তুটোৰ ওপৰত য'ত য'ত একাউণ্ট আছে তেওঁলোকে যেন এটা ইনচিয়'ৰ কৰে। এটা এক্সিডেণ্টেল ইনচিয়'ৰ আৰু এটা জেনেৰেল ইনচিয়'ৰ, এটা 2 লাখ টকীয়া আৰু 1 লাখ টকীয়া। এটা যিটো এক্সিডেণ্টেল ইনচিয়'ৰটো 20 টকীয়া আৰু বাকীটো আমাৰ কাটিব 439 পাৰ ইয়েৰ। সেইকাৰণে কাৰো গাত নালাগে, কিন্তু মৃতকৰ পিছতহে মানুহজনৰ মৃত্যুৰ পিছতহে মৃতকৰ ঘৰৰ মানুহে ইয়াৰ পাব 2 লাখ টকাকৈ। ইয়াৰ ওপৰতে আমি আজি ইয়াৰ এৱাৰনেছটো কৰিব বিচাৰিছোঁ। আপোনাৰ পৰিচয়টো জনাব। মই নিৰঞ্জন বৰা, এপেক্স বেংক ব্ৰাঞ্চ মেনেজাৰ, হোজাই ব্ৰাঞ্চ। নাম ল'ব পাৰিছোঁ আৰু গণ্যমান্য ব্যক্তি আমাৰ এলেকাত এতিয়া যিটো হোজাই মহকুমা এতিয়া জিলা হৈছে, আমাৰ নগাঁও জিলাৰ দক্ষিণ অঞ্চলত যিমান ভাল মানুহ আছিল চব এই এপেক্স বেংকৰ লগত জড়িত আছে। মই আছোঁ এপেক্স বেংকৰ এই ৭৭তম প্ৰতিষ্ঠা দিৱসত মই এপেক্স বেংক পৰিয়ালৰ আমাৰ ইয়াত যিসকল ষ্টাফ আছে তেওঁলোকক মই কি ভাষাৰে শলাগিম সেই ভাষা মই বিচাৰি পোৱা নাই। গতিকে মই তেওঁলোকক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। ঈশ্বৰে তেওঁলোকক ভাল কৰক আৰু কৰ্মসংস্থাপন দিয়ক, সেইটো মোৰ প্ৰাৰ্থনা থাকে। কথা কৈছে এই বেংকে গভৰ্ণমেণ্টে যেতিয়া